কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতা। আজি আমাৰ ভাত খোৱা জেগাৰ পৰাই সকলোকে মোৰ নতুন এটি সুন্দৰ ৰেচিপিলৈ জনাইছোঁ স্বাগতম। আজি সুন্দৰ ৰেচিপিটো হ'ব কচুৰ ভাপত দিয়া। কেনেকৈ বনালোঁ, কি কৰিলোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম। তাৰ বাবে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে মই প্ৰথমতে কচু, বিলাহী, দুটা পিঁয়াজ, জলকীয়া, নহৰু ভালদৰে ধুই ৰেডি কৰি ল'লোঁ আৰু এইফালে কেৰাহীখন পাতি তাতে এনেদৰে কচুটো ভালদৰে বান্ধি পেলাই কেৰাহী দি দিছোঁ। এনেদৰে বান্ধি আপোনালোকে ৰান্ধেনে বাৰু? মোক মায়ে শিকাইছিলে দেই, এনেদৰে কচু মুঠা বোলে বান্ধি দিব লাগে, সোনকালে সিজে কাটি দিয়াতকৈ। সেয়েহে মাৰ পদ্ধতিটোকে ব্যৱহাৰ কৰি এনেদৰে বান্ধি দিছোঁ আৰু লগতে দি দিলোঁ 4টা কেঁচা জলকীয়া। এনেদৰে দি লৈ আকৌ এতিয়া অকণমান সময়ৰ বাবে ঢাকি লৈ গেছটো ল' ফ্লেমত দি ৰাখিছোঁ। এয়া লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে মই বান্ধি থোৱা কচু মুঠাটো অকণমান লুটিয়াই দিছোঁ যাতে ইটো লুটি সিজি যায়। নিমখ এতিয়াই দিয়া নাই, যিহেতু কচুটো ভালদৰে সিজা নাই, সেয়েহে নিমখৰ পৰিমাণটো কিমান দিব লাগিব দিয়া নাই। অলপ যেতিয়া নিজে নিজে পানী ওলাব তেতিয়া মই নিমখটো ব্যৱহাৰ কৰিম। আকৌ ভালদৰে ঢাকি থৈ সিজাইছোঁ। এয়া চাওক লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। কি সুন্দৰ হৈছে আৰু বিলাহী দুটাও পুৰি দিয়া নিচিনা হৈ গৈছে, দেখিছেনে? এনেদৰে কম জুইত লুটিয়াই লুটিয়াই সিজালে কচুৰ ৰেচিপিটো খাবলৈ ভাল লাগে। আৰু এতিয়া ভাবিছোঁ অকণমান নিমখ দি দিওঁ আৰু লগতে দিছোঁ অলপ মিহিকৈ কটা পিঁয়াজ এড কৰি দিছোঁ। এতিয়া ইয়াতে সকলোবোৰ সিজি যাব। এনেদৰে ভাপত দিয়া কচু খাই খুব টেষ্টি লাগে। মিঠাতেলত ভাজি দিয়া নাই, কিন্তু মই এতিয়া অকণমান কেঁচা মিঠাতেল এড কৰি দিলোঁ। কেঁচা মিঠাতেলৰ গোন্ধ আৰু সোৱাদটোৱে বেলেগ নহয় জানো? এয়া লাহে লাহে নিজেই কচুৰ গাৰ পৰা পানী এৰিছে আৰু আগতে ডাঙৰ জলকীয়াকেইটা দিছিলোঁ যদিও, কিন্তু খুন্দু জলকীয়াৰ কথাটোৱে বেলেগ নহয় জানো? সেয়েহে খুন্দু জলকীয়া অলপো ছিঙি আনি ঘৰতে আছে যিহেতু ছিঙি আনি পেলাই এড কৰি দিছোঁ। আৰু লগতে এয়া লাহে লাহে সিজিছে আৰু কচুৰ গাৰ পৰা পানী ওলাই ওলাই নিজে নিজে সিজিছে। মই কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই। আৰু এতিয়া ভাবিছোঁ হেতাখনে অকণমান বিলাহীবোৰ আৰু দীঘল হৈ থকা কচুবোৰ হেঁচি হেঁচি কাটি দিওঁ, তেতিয়া আঞ্জাখন সুন্দৰ হৈ পৰিব। কম জুইত ব্যৱহাৰ কৰি এনেদৰে লৰাই লৰাই ভালদৰে ঢাকি ঢাকি কচুখিনি সিজাইছোঁ। আপুনিও যদি খোৱা নাই কেতিয়াবা খাই চাবচোন, খালে কিন্তু খাই থাকিব মন যাব। এয়া মোৰ ৰেডি হৈ গ'ল আজিৰ ভাপত দিয়া কচুৰ ৰেচিপি। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মই সংগীতাৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই।